one thing is very sure that the French Revolution had greatly affected the society, not only the contemporary world but also at the same time it had changed the course of history. যিটো আমি কওঁ যে ফৰাচী বিপ্লৱে অকল সমসাময়িক যিটো ইউৰোপ বা পৃথিৱীৰ ইতিহাসত প্ৰভাৱান্বিত কৰা নাছিলে, ইয়াৰ লগতে আমি ক'ব পাৰোঁ যে সেই সময়ছোৱাৰ যিটো পৰৱৰ্তী সময়ছোৱাৰ যিটো পৃথিৱীৰ ইতিহাস, সেই পৃথিৱীৰ ইতিহাসক নিৰ্ণায়িত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল বুলি আমি ক'ব পাৰোঁ। The motto of the French Revolution had affected the mindset of the people. যিটো আমি কওঁ যে মানুহৰ যিবিলাক মানসিকতা, সেই মানসিকতাক পৰিৱৰ্তন কৰিছিলে ফৰাচী বিপ্লৱৰ যিকেইটা মূল যিটো চালিকা শক্তি আছিলে, ইকুৱেলিটি, ফ্ৰেটাৰ্নিটি এণ্ড লিবাৰ্টি, যিটো আমি কওঁ স্বাধীনতা, সাম্য, মৈত্ৰী। এই তিনিটা আমি কওঁ যে তাৰ মূল আধাৰ আছিলে, বীজ আছিলে, এইকেইটাই পৰৱৰ্তী সময়ছোৱাত সমগ্ৰ আমি ক'ব পাৰোঁ যে ইউৰোপক প্ৰভাৱান্বিত কৰিছিল বুলি বা লগতে সমগ্ৰ বিশ্বক প্ৰভাৱান্বিত কৰিছিল বুলি আমি ক'ব পাৰোঁ। In the previous class we have already stated that this motto of the French Revolution also affected the Indian national movement. I have already told you যে ভাৰতীয় জাতীয় আন্দোলন যিটো আছিলে, সেই আন্দোলনক কিদৰে প্ৰভাৱান্বিত কৰিছিলে তাৰ সম্পৰ্কেও ইতিমধ্যে আলোচনা কৰা হৈছিল। So now coming into the effects of the French Revolution. Actually we know that in the 5th of May 1789 the French Revolution had started with the oath at the tennis court. The tennis courtৰ শপতৰ লগে লগে আচলতে ফৰাচী বিপ্লৱ আৰম্ভ হৈছিল বুলি আমি ক'ব পাৰোঁ। But from the fall of Bastille, which was in the 14th of July 1789, the Bastilleৰ যিটো পতন, সেই পতনৰ লগে লগে আচলতে ফৰাচী বিপ্লৱ ত্বৰান্বিত হৈছিল বুলি আমি ক'ব পাৰোঁ। Next, the march of the women for food in the street of the Paris, and at the same time the formation of the new constitution or the framing of the new constitution had actually ended the French Revolution. যিটো আমি ক'ব পাৰোঁ ফৰাচী বিপ্লৱৰ সমাপ্তি ঘটিছিলে কেনেকৈ, যিদৰে বাষ্টিলৰ পতনৰ লগে লগে আৰম্ভণি ঘটিছিলে বা মহিলাসকলৰ পেৰিছৰ সমদলৰ লগে লগে ই চূড়ান্ত ৰূপ পাইছিলে, ঠিক সেইদৰে এই বিপ্লৱৰ শেষ হৈছিলে ক'ত, যেতিয়া সংবিধান ৰচনা কৰা হৈছিলে, তেতিয়া আমি ক'ব পাৰোঁ যে ফৰাচী বিপ্লৱ তাৰ সমাপ্তি ঘটিছিল বুলি আমি ক'ব পাৰোঁ। এতিয়া নেক্সট যদি আমি চাওঁ, এইটো সময়ছোৱাত যে ফৰাচী বিপ্লৱ, the significance of the French Revolution, the significance and the far-reaching result of the French Revolution, if you look at, যদি আমি কওঁ যে ইয়াৰ যিবিলাক ফৰাচী বিপ্লৱৰ যিটো গুৰুত্ব বা ইয়াৰ যিটো সুদূৰ প্ৰয়াসী যিটো প্ৰভাৱ, সেই প্ৰভাৱসমূহৰ কথা যদি আমি আলোচনা কৰোঁ, যে এইটো আমি ক'ব পাৰোঁ that this revolution had changed in the all directions, যিটো আমি ক'ব পাৰোঁ যে ফৰাচী বিপ্লৱৰ আমি ক'ব পাৰোঁ যে এটা যুগান্তকাৰী বিপ্লৱ আছিল, যিয়ে নেকি সকলো দিশতে পৰিৱৰ্তন কৰিছিলে। এতিয়া সকলো দিশতে পৰিৱৰ্তন কৰিছিল বুলি ক'বলৈ গ'লে আমি জানো যে one thing we know that the French Revolution is one of the epoch-making event in the history of India. It's in the world. যিটো আমি ক'ব পাৰোঁ পৃথিৱীৰ এটা যুগান্তকাৰী বিপ্লৱ বুলি আমি ক'ব পাৰোঁ। আৰু দেখা গৈছিলে যে if you compare with the other contemporary revolution, it more effective than the others. যে অন্যান্যতকৈ ইয়াৰ প্ৰভাৱটো বা সমসাময়িক বিপ্লৱবিলাকতকৈ ইয়াৰ প্ৰভাৱটো বেছি আছিলে। If you look at the Glorious Revolution, it had dramatically changed the rulers of England. ইংলেণ্ডৰ যিবিলাক শাসক আছিলে, সেই শাসকৰ পৰিৱৰ্তন ঘটিছিলে। Instead of monarchical government, constitutional monarchy was established in England. ইংলেণ্ডত কি হৈছিলে যে সাংবিধানিক ৰাজতন্ত্ৰ প্ৰতিষ্ঠা হৈছিলে। If you look at that means the effect of the Glorious Revolution was confined to the England. ইংলেণ্ডতে ইয়াৰ প্ৰভাৱ দেখা গৈছিলে।
ঠিক সেইদৰে আমি ক'ব পাৰোঁ যে if you look at the American War of Independence, it had confined to United States of America. যে আমেৰিকাৰ মাজতে ই সীমাবদ্ধ আছিল বুলি আমি ক'ব পাৰোঁ। কিন্তু আমি ক'ব পাৰোঁ যে ফৰাচী বিপ্লৱৰ কথা যদি কোৱা যায় তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে the situation was totally different in the French Revolution. The ফৰাচী বিপ্লৱত ইয়াৰ পৰিস্থিতি সম্পূৰ্ণ এটা বিপৰীত আছিলে। এতিয়া ৰুছ বিপ্লৱৰ যিটো আমি কওঁ মাৰ্ক্সৰ সাম্যবাদী চিন্তা গঢ় লৈ উঠা বনোৱা শ্ৰেণীৰ বিপ্লৱ, ফৰাচী বিপ্লৱত ৰুছৰ সমতা স্বাধীনতা এইবিলাক কথা সোমাইছিলে। গতিকে এই সকলোবিলাক আমি তাত দেখিবলৈ পাওঁ। So that is one of the important impacts. Second is the universal ideology. So আমি ক'ব পাৰোঁ এটা বিশ্বজনীন এটা ধাৰণা বা তত্ত্বৰ সৃষ্টি হৈছিলে এইটো। যে ফৰাচী বিপ্লৱৰ আমি ক'ব পাৰোঁ যে it's not like a glorious revolution or the Puritan revolution or like American War of Independence. It had affected the mindset of the people, not only in France, not only in Europe, but also in the world. যিটো আমি কওঁ অকল ফ্ৰান্সতে নহয় ইউৰোপতে নহয় সমগ্ৰ বিশ্বৰ মানুহৰ মানসিকতাৰ পৰিৱৰ্তন কৰিছিলে এই ফৰাচী বিপ্লৱে। ফৰাচী বিপ্লৱৰ যিকেইটা আমি কওঁ মূল বাণী আছিলে, মূল বাণীকেইটা কি কি আছিলে যে সাম্য মৈত্ৰী স্বাধীনতা। তো এই মূল বাণীকেইটাৰ আমি ক'ব পাৰোঁ যে মূল যিকেইটা বাণী আছিলে সেই মূল বাণীকেইটাৰ এটা তাত আমি ক'ব পাৰোঁ যে এটা সাৰ্বজনীন দৃষ্টিভংগী কৰি দেখিবলৈ পোৱা যায়। ইট হ্যাড বুষ্টেড নেশ্যনেলিজিম ইন এভৰিৱেৰ। যিটো প্ৰতিটো প্ৰান্ততে আমি ক'ব পাৰোঁ যে জাতীয়তাবাদ বা ৰাষ্ট্ৰীয়তাবাদক কি কৰিছিলে শক্তি প্ৰদান কৰিছিল বুলি আমি ক'ব পাৰোঁ। যে পৰৱৰ্তী সময়ত ইফ ইউ লুক এট দ্য ৰাইজ অফ নেশ্যনেলিজিম, হিষ্ট্ৰী অফ নেশ্যনেলিজিম ইন দ্য ৱৰ্ল্ড, যেতিয়া আমি পৃথিৱীৰ জাতীয়তাবাদৰ কথা যদি আমি কওঁ এইটো এটা বেলেগ কনচেপ্ট পৃথিৱীৰ জাতীয়তাবাদ। কিন্তু মই কৈছোঁ যে ইফ ইউ লুক এট দ্য ৰাইজ অফ নেশ্যনেলিজিম ইন দ্য ডিফাৰেণ্ট পাৰ্ট অফ দ্য ৱৰ্ল্ড, then you find out that to some extent the French Revolution also greatly affected the mindset of the people to grow the feeling of nationalism. যিটো আমি কওঁ জাতীয়তাবাদৰ বিকাশৰ বা জাতীয়তাবাদৰ কাৰণে মানুহৰ মাজত এটা যিটো আমি কওঁ যে সক্ৰিয়তাৰ সৃষ্টি হৈছিলে, এই সক্ৰিয়তাৰ সৃষ্টিটোৰ বাবে ফৰাচী বিপ্লৱ যথেষ্ট তাত প্ৰভাৱ বিস্তাৰ কৰিছিল বুলি আমি ক'ব পাৰোঁ। এতিয়া এই যিটো সাৰ্বজনীন এটা দৃষ্টিভংগী বা যিটো কৰিবলৈ আমি ক'ব পাৰোঁ যে সেইটো এটা খুব এটা গুৰুত্বপূৰ্ণ ঘটনা আছিল বুলি আমি ক'ব পাৰোঁ। আৰু নেক্সট যিটো আমি কওঁ যে ফৰাচী বিপ্লৱক যিটো নেক্সট যিটো আমি কওঁ European Revolution বুলি কোৱা যায়। It's also known as the European Revolution. Third impact is the end of the feudalism. The French Revolution had ended feudalism in France. ফ্ৰান্সত কি হৈছিলে যে সামন্ত যিটো ব্যৱস্থা, এই সামন্ত ব্যৱস্থাৰ পতন ঘটিছিলে। কাৰণ ফৰাচী বিপ্লৱৰ লগে লগে আমি এটা কথা দেখিবলৈ পাইছিলোঁ যে ফ্ৰান্সত কি হৈছিলে বিফৰ দ্য ফ্ৰেঞ্চ ৰিভলিউশ্যন দ্য ফ্ৰেঞ্চ society was divided into two categories. One is privileged class, other is non-privileged class. And in the privileged class, the feudal society or the feudal lords were an important part. যেটো আমি ক'ব পাৰোঁ যে তাত ফ্ৰান্সত যেটো সুবিধাভোগী আৰু সুবিধা বঞ্চিত যেটো শ্ৰেণী আছিল, দুটা শ্ৰেণী আছিলে। সেই শ্ৰেণী দুটাৰ ভিতৰত আমি দেখিবলৈ পাওঁ যেটো সুবিধাভোগী শ্ৰেণী আছিলে এইটোত ফৰাচী জনসাধাৰণক আমি কওঁ সুবিধা বঞ্চিত শ্ৰেণীৰ অন্তৰ্গত আছিলে। সুবিধাভোগী শ্ৰেণীটোত কোন আছিলে সামন্ত প্ৰভুসকলো আছিলে। আমি এটা কথা জানো যে ডিউৰিং দি টাইম অফ ৰিচেলিউ the duties and the responsibilities of the landlords had ended, but their facilities were continued. তেওঁলোকৰ যিবিলাক সুবিধা আছিলে সেই সুবিধা ৰিচেলিউৰ দিনত কণ্টিনিউ হৈছিলে, যদিও বা তেওঁলোকৰ কাম কাজবিলাক কি কৰা আছিলে বন্ধ কৰা আছিলে। কিন্তু এতিয়া দেখা গৈছিলে সেই সুবিধাবিলাক তেওঁলোকে they had enjoyed these privileges hereditarily. যেটো আমি ক'ব পাৰোঁ যে তেওঁলোকে বংশানুক্ৰমিকভাৱে কি আছিলে এইবিলাক পাই আহিছিল বা এইবিলাক তেওঁলোকে সুবিধা ভোগ কৰি আহিছিল বুলি আমি ক'ব পাৰোঁ। গতিকে তাৰ ফলত আমি ক'ব পাৰোঁ যে এই যিটো
বিপ্লৱ, this French Revolution had ended social inequality and established to some extent social equality, and the lower class people or the common people had get their rights, and these landlords had lost their rights. আমি কব পাৰো যে সাধাৰণ শ্ৰেণীৰ মানুহে সুবিধা লাভ কৰিছিল আৰু তাৰ বিপৰীতে সামন্ত শ্ৰেণীৰ মানুহখিনিয়ে আমি কব পাৰো যে তেওঁলোকৰ সুবিধাবিলাক তেওঁলোকৰ পৰা কৰ্তন কৰা হৈছিল। Next, establishment of social equality. To some extent, social equality. যেটা আমি কওঁ কিছু পৰিমাণে সামাজিক বৈষম্য আহিছিল। The French Revolution also established social equality. The French Revolution, as we mentioned earlier, that French Revolution, the people had revolted or they started the French Revolution not to remove the monarchical government, but to establish social equality. So that's why we have found that after the French Revolution, the new constitution provided equal rights to the people. They tried to provide equal rights to the people, although there are some inequality continued in the French society. What kind of inequality? Already we have discussed that the voting rights were given only to the rich people, not for the common people. So this is an example of social inequality which was continued after the French Revolution. আমি কব পাৰো যে ফৰাচী বিপ্লৱৰ সময়ছোৱাত কি কৰা হৈছিলে যে তাত আমি দেখিবলৈ পাইছিলো যে ফৰাচী বিপ্লৱৰ সময়ছোৱাত সামাজিক যেটো বৈষম্য সেই সামাজিক বৈষম্য অতৰাবলৈ চেষ্টা কৰা হৈছিল আৰু ফৰাচী বিপ্লৱৰ পৰৱৰ্তী সময়ছোৱাত যি সংবিধান প্ৰণয়ন হৈছিল এই সংবিধানে সামাজিক বৈষম্য অতৰোৱাৰ কাৰণে কিছু পৰিমাণে কাম কৰিছিল কিন্তু আমি ক'ব নোৱাৰো যে ফৰাচী বিপ্লৱৰ পাছত গঠন বা ফ্ৰেমিং কৰা সংবিধানে তেওঁলোকৰ সামাজিক বৈষম্য আঁতৰাব পাৰিছিল সামাজিক বৈষম্য আঁতৰাব পৰা নাছিল তাৰ কাৰণটো যদি আমি চাওঁ তাৰ এটা উদাহৰণ যদি আমি দিবলৈ যাওঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে ভোটৰ অধিকাৰ কাক দিয়া গৈছিল উচ্চ শ্ৰেণী বা যিসকল ধনী শ্ৰেণী মানুহ আছিল সেইখিনিকে দিয়া গৈছিল গতিকে দুখীয়া শ্ৰেণী মানুহক তেতিয়াও ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বঞ্চিত কৰা হৈছিল it means the desire of the people had ended etu amar was not given ami koba paru not ended it's not given ami koba paru je that মানুহৰ যেটো ভোটাধিকাৰ সেই ভোটাধিকাৰ নিদিয়াটো এটা কথা কুচাই যে জনসাধাৰণৰ ক্ষমতা যথেষ্ট পৰিমাণে দিবলৈ তাক চেষ্টা কৰা হোৱা নাছিল বুলি আমি ক'ব পাৰো নেক্সট যেটো আমি কওঁ যে ৰাইটস of the people যেটো আমি কওঁ যে মানুহৰ মৌলিক অধিকাৰ যেটো আমি কওঁ যে আমি ভাৰতত যেটো আমি কওঁ যে মৌলিক অধিকাৰৰ কথা কওঁ ঠিক সেইদৰে ফ্ৰান্সতো মৌলিক অধিকাৰ দিয়া হৈছিল সেইবিলাকৰ ভিতৰত আমি ক'ব পাৰোঁ বিভিন্ন ধৰণৰ মৌলিক অধিকাৰ জনসাধাৰণে লাভ কৰিছিল প্ৰদান কৰা গৈছিল তেওঁলোকৰ পৰা আমি ক'ব পাৰোঁ কথা কোৱাৰ লিখাৰ ঠিক সেইদৰে আমি কওঁ ছপা কৰাৰ আৰাধনা কৰাৰ অনুষ্ঠান পতাৰ সম্পত্তি ঘটাৰ এই ধৰণৰ অধিকাৰ আমি দিবলৈ বা দিয়াৰ কথা আমি ক'ব পাৰোঁ তাত ছপা কৰাৰ অধিকাৰ কৈছিলে that means the printing rights of printing right to speak right to write right to worship right to religion so except right to wealth তো এই ধৰণৰ বিভিন্ন ধৰণৰ সুবিধা এই ফ্ৰান্সৰ মানুহক এই সমস্যাত দিবলৈ চেষ্টা কৰিছিল বা মৌলিক অধিকাৰ তাত দিছিল বুলি আমি ক'ব পাৰোঁ